এক্সাম দিব আহিছে এক্সাম দিব আহিছোঁ। প্ৰস্তুতি কেনেকুৱা চলিছে প্ৰস্তুতি ভালেই। কেনেকুৱা ফিলিংছটো কেনেকুৱা লাগিছে ফিলিংছটো এক্সামৰ যিটো হয় যদি এনেকৈ স্কুলত যেনেকৈ নৰ্মেলি তেনেকুৱাই আৰু তেনেকুৱা বহুতে তোমাক উৎসাহ উদ্দীপনা দিছে, বহুতে শুভাকাংক্ষী তোমাৰ লগত আহিছে, হয়। সেইসকলক এফালে তুমি কি ক'ব বিচাৰা? চবকে ধন্যবাদ দিছোঁ ইমান মানে মটিভেশ্যন দিয়াৰ কাৰণে। বাকী আৰু এতিয়া নিজে চেষ্টা কৰি যিমান কৰিছোঁ আৰু আল্লাহে জানে কি হয়। থেংক ইউ। ল'ৰাই এইবাৰ পৰীক্ষা দিব 2024 উচ্চতৰ মাধ্যমিক আৰ্টছত পঢ়ে ল'ৰাটো। এইটো গোটেই অসমবাৰ আপোনালোকৰ চেনেলেদি ক'ব বিচাৰোঁ যে গোটেই অসমবাসীক মই এই হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে দৌলতপুৰ হায়াৰ ছেকেণ্ডেৰী যিটো চেণ্টাৰ দিছে তাত ভালদৰে পৰীক্ষা হওক, আমাৰ ল'ৰা ছোৱালীকেইটা যাতে ভালদৰে ৰিজাল্ট কৰিব পাৰে তাকে কামনা কৰিছোঁ। প্ৰথমে আমি এইবাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ'বলগীয়া সকলো ছাত্ৰ ছাত্ৰীক আমাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ প্ৰত্যেকেই ভাল ফলাফল কঢ়িয়াই আনি আমাৰ বিদ্যালয়ৰ লগতে অঞ্চলৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ব। আমাৰ এই বিদ্যালয়ৰ পৰা এইবাৰ মুঠ 181 ষ্টুডেণ্টে ইয়াত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈছে। তাৰ ভিতৰত আমি দৌলতপুৰ হায়াৰ ছেকেণ্ডেৰীৰ লগতে আৰু দুখন বিদ্যালয় আছে, বঙালমৰা একাডেমী, তিনিচুকীয়া জাতীয় বিদ্যালয়, দৌলতপুৰ হায়াৰ ছেকেণ্ডেৰী, তিনিটা বিদ্যালয় মিলাই 181জন ছাত্ৰ ছাত্ৰীৰ মুঠ পৰীক্ষাত অৱতীৰ্ণ হ'ব। কেনেকুৱা নিৰাপত্তা ব্যৱস্থা কৰিছে? চৰকাৰে যিটো গাইডলাইন আছে সেই গাইডলাইন মতে সকলো ধৰণৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে আপোনালোকে দেখিছে বাহিৰতো আমি ইয়াত ফিক্সিঙৰ পৰা ব্যৱস্থা কৰিছোঁ। ছোৱালীক বেলেগ ধৰণে চেক কৰা হৈছে, ল'ৰাক বেলেগ ধৰণে চেক কৰা হৈছে। কোনো ধৰণৰ অসৎ পন্থা কোনো যাতে অৱলম্বন কৰিব নোৱাৰে তাৰ কাৰণে পূৰ্ণ ব্যৱস্থা কৰা হৈছে। 100 মিটাৰ ভিতৰত কোনো ধৰণৰ দোকান পোহাৰো দিয়াৰ ব্যৱস্থা কৰা হোৱা নাই ইয়াত।